নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই আজি কেইদিনমানৰ আগত এটা ভিডিঅ' বনাইছিলোঁ যে CISF কনষ্টেবল ড্ৰাইভাৰ আৰু পাম্প অপাৰেটৰ অনলাইন এপ্লাই হ'ব ইতিমধ্যে এইটো ভিডিঅ' মই অলৰেডি তলৰ ডেছক্ৰিপশ্যনত পাই যাব ইতিমধ্যে তাৰ তেতিয়া অফিচিয়েল ৱেবছাইটত কোনো ধৰণৰ নটিচ অহা নাছিলে এপ্লাই ষ্টাৰ্ট হোৱা নাছিলে বৰ্তমান মই CISFৰ অফিচিয়েল ৱেবছাইট আছে আপোনাৰ নিজৰ গুগলত সাৰ্চ কৰিলে হ'ল CISF ৰিক্ৰুটমেণ্ট বুলি সাৰ্চ কৰিব তাৰপৰা ওপৰতে যিটো লিংক আহে সেই লিংকটোত ক্লিক কৰি দিয়াৰ পিছতে এই পেজটো খোল খাই যাব এইটো ইণ্টাৰফেচ এনেদৰে খোল খাব ইয়াতে কেইবাখন নটিচ আহি আছে আমি যদি একেবাৰে ওপৰতে যদি চাওঁ দেখিছে কনষ্টেবল ড্ৰাইভাৰ এণ্ড পাম্প অপাৰেটৰ একেবাৰে ওপৰতখন হ'ল আপোনাৰ ইংলিছৰ নটিফিকেশ্যন আৰু তলৰখন হ'ল হিন্দী নটিফিকেশ্যন যিকোনো এখন ডাউনলোড কৰিলে হ'ব ইয়াতে যেহেতু কেইবাখনো নটিচ আহি আছে একেবাৰে ওপৰৰ নটিচকেইখন যদি চাওঁ আমি দেখিছে নটিফিকেশ্যন অফ ৰিক্ৰুটমেণ্ট কনষ্টেবল ড্ৰাইভাৰ তাৰপিছত পাম্প অপাৰেটৰ আপোনাৰ এখন ইংলিছৰ নটিচ আহিছে এখন হিন্দী আহিছে আমি ইংলিছৰ নটিচখনত ক্লিক কৰিছোঁ ক্লিক কৰি দিয়াৰ পিছতে যিখন নটিচ আহিছে মোৰ মোবাইল ফোনত PDF আকাৰে ডাউনলোড হৈ যাব আপোনাৰ লাইভ চাই থাকক আগত অলৰেডি ভিডিঅ' বনাইছোঁ মই এই ভিডিঅ'টো আপোনালোকে যদি এতিয়াও চোৱা নাই তলৰ ডেছক্ৰিপশ্যনতে লিংকটো পাই যাব সেই ভিডিঅ'টো গৈ চাই ল'ব আমি নটিচৰ জেগাত ক্লিক কৰাৰ পিছতে নটিচখন মোৰ মোবাইলত ডাইৰেক্ট লাইভ ডাউনলোড হৈ গৈছে কিমান কোৱালিফিকেশ্যন লাগিব বয়স কিমান লাগিব এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে বা লাষ্ট ডেট কেতিয়া গোটেইখিনি তথ্য জানিব পাৰিব আগৰ ভিডিঅ'টো চাই ল'ব ফুল ডিটেইলছৰ বনাই থোৱা আছে আৰু এইটো ভিডিঅ'ত থুলমূলকৈ আপোনালোকক খুব কম সময়তে জনাম ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিমান লগৰ বন্ধু বান্ধৱী আছে সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব দেখিছে অনলাইন এপ্লাই অলৰেডি ষ্টাৰ্ট হৈ গ'ল 3 তাৰিখ 2 মাহ 2025 মানে ফেব্ৰুৱাৰী মাহৰ 3 তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে লাষ্ট ডেট হ'ল মাৰ্চ মাহৰ 4 তাৰিখে লাষ্ট ডেট অনলি মেল ল'ৰা কেণ্ডিডেটহে এপ্লাই কৰিব পাৰিব পে স্কেলটো হ'ল 21,700ৰ পৰা 69,100 টকালৈকে বেছিকটো থাকিব আদাৰ এলাউন্স মিলাই ভাল আপুনি চেলাৰী এটা পাবলৈ সক্ষম হ'ব সিলেকশ্যন প্ৰচেছ হৈছে প্ৰথমতে PET PST তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু ট্ৰেড টেষ্ট মানে আপোনালোকৰ প্ৰথম ৰানিং হ'ব তাৰপিছত আপোনাৰ হাইট চেষ্টখিনি জুখিব হাইট চেষ্ট জোখাৰ পিছত ড্ৰাইভাৰ পোষ্ট যিহেতু ড্ৰাইভিং টেষ্ট হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব লাইচেঞ্চ এইবিলাক ধুনীয়াকৈ চাব তাৰপিছত সেইখিনি কোৱালিফাই কৰাৰ পিছত এক্সাম হ'ব পৰীক্ষা হোৱাৰ পিছত পৰীক্ষা পাছ কৰিলে আপোনাৰ মেডিকেল এক্সাম দিয়ে মেডিকেলো যদি পাছ কৰে আপুনি চাকৰি পাবলৈ সক্ষম হ'ব এক্সামটো OMR বেছ মানে অফলাইনটো হ'ব পাৰে বা কম্পিউটাৰটো CBT টেষ্টত আপোনাৰ হ'ব পাৰে পোষ্ট যদি চাই টোটেল 1124টা পোষ্ট আছে অকল ড্ৰাইভাৰত আপোনাৰ কনষ্টেবল ড্ৰাইভাৰত 845টা পোষ্ট আছে আৰু আপোনাৰ যিটো পাম্প অপাৰেটৰ পোষ্ট আছে তাত 279টা পোষ্ট আছে আপুনি ক'ত কিমানটা কোনটো কাষ্টত পোষ্ট আছে সেইখিনি কৈ থাকক আপোনাৰ ভিডিঅ'টো ৰখাই স্ক্ৰীনশ্বট মাৰি নিজে চাই ল'ব মোষ্ট ইম্পৰ্টেণ্ট যিকেইটা টপিক সেইকেইটা কৰিছোঁ সিলেকশ্যন প্ৰচেছটো ইতিমধ্যে ক'লোঁ PET ডকুমেণ্ট ভেৰিফিকেশ্যন এণ্ড ট্ৰেড টেষ্ট মানে ড্ৰাইভিং টেষ্ট আৰু তাৰপিছত এক্সাম হ'ব তাৰপিছতে আপোনাৰ ডিটেইল মেডিকেল এক্সামিনেশ্যন মানে মেডিকেল হ'ব আপোনাৰ এইজটো যদি চাই এপ্লাই কৰিব পাৰে এইজ আপোনাৰ 21 বছৰৰ পৰা 27 বছৰলৈকে জেনেৰেল EWS ল'ৰা ছোৱালীয়ে পাৰিব তাৰপৰা SC ST হ'লে লগত 5 বছৰ এইজ ৰিলেক্সেশ্যন পাব OBC হ'লে 3 বছৰ এইজ ৰিলেক্সেশ্যন পাব মানে OBC 30 লৈকে SC ST আপোনাৰ 32 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট আপোনালোকে চাই লওক মিনিমাম মেট্ৰিক পাছ কৰিলে 5.2.1 নম্বৰ পাৰাটো যদি চাই মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব আৰু লগতে আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ কোনখন থাকিব লাগিব আপোনালোকে চাই লওক HMV ড্ৰাইভিং লাইচেঞ্চ থাকিলেও হ'ব LMV থাকিলেও হ'ব তাৰপৰা মটৰ চাইকেল উইথ গিয়াৰ আপোনাৰ বাইকৰ যিটো গিয়াৰ লাইচেঞ্চ থাকে সেইখন থাকিলেও এপ্লাই কৰিব পাৰিব কিন্তু গাড়ী চলাব জানিব লাগিব আপোনালোকৰ যিহেতু ড্ৰাইভিং টেষ্ট হ'ব আপোনালোকে যদি লাইচেঞ্চ আছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু হাইট চেষ্টখিনি মোষ্ট ইম্পৰ্টেণ্ট আমাৰ অসমৰ কাৰণে কিমান হাইট লাগে চাই লওক অল ইণ্ডিয়াৰ কাৰণে 167 চেণ্টিমিটাৰ হাইট বিচাৰিছে আমাৰ এইটো যদি ৰিলেক্সেশ্যন ষ্টেণ্ডাৰ্ডৰ তলত 2 নম্বৰ পইণ্টটো যদি চাই নাগালেণ্ড অৰুণাচল প্ৰদেশ মণিপুৰ ত্ৰিপুৰা মিজোৰাম মেঘালয় আছাম হিমাচল প্ৰদেশ এণ্ড জম্মু কাশ্মীৰ ছাবজেক্ট প্ৰডাক্ট ইটছ ডমিচিয়েল চাৰ্টিফিকেট অফ মানে আমাৰ অসমৰ কাৰণে হাইট ল'ৰাৰ 160 চেণ্টিমিটাৰ যদি হাইট আছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব বডিটো লাগিব আপোনাৰ 78 চেণ্টিমিটাৰ নৰ্মেল আৰু 83 চেণ্টিমিটাৰ 5 চেণ্টিমিটাৰ ফুলাই হ'ব লাগিব বহুত কম হাইট লাগে তাৰপৰা যদি ST কেণ্ডিডেট যদি হয় অল ইণ্ডিয়াৰ আমাৰ অসমৰো যদি হয় 160 চেণ্টিমিটাৰ হাইট লাগিব দেখিছে আৰু চেষ্টখন খালি অলপ কম হ'লেও হ'ব 76 চেণ্টিমিটাৰ নৰ্মেল আৰু 5 চেণ্টিমিটাৰ ফুলাই 81 চেণ্টিমিটাৰ হ'ব লাগিব তাৰপৰা মেডিকেল ষ্টেণ্ডাৰ্ডবিলাক দিছে 6/9 6/6 এইখিনি থাকিব লাগিব আপোনাৰ মেডিকেল ভাল হ'ব লাগিব মানে তাৰপিছতে আপোনালোকৰ ট্ৰেড টেষ্টটো আপোনালোকৰ হ'ব কেৰেক্টাৰ অফ ডিসচাৰ্জ
আপোনাৰ টেট টেষ্ট পাছ কৰিব মানে ড্ৰাইভিং টেষ্ট পাছ কৰিব লাগিব ৰানিং হ'ব ফিজিকেল হাইট চেজ জুখিব তাৰপিছতে আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন তাৰপিছতে আপোনালোকৰ ৰানিং হ'ব তাৰপিছতে মোষ্ট এটা ইম্পৰ্টেণ্ট আমাৰ অসমৰ ল'ৰাৰ কাৰণে বহুতে ভাবিব BSFৰ ইণ্টাৰভিউটো ক'ত হ'ব আমাৰ অসমৰ কাৰণে অসমতে চেণ্টাৰ আছে মই আপোনালোকক দেখাই আছোঁ চাই থওক 8 নম্বৰটো যদি চাই দেখিছে অৰুণাচল প্ৰদেশ আসাম মণিপুৰ মেঘালয় মিজোৰাম নাগালেণ্ড এণ্ড ত্ৰিপুৰাৰ কাৰণে DIG CISF হেডকোৱাৰ্টাৰ্ছ বেহাৰবাৰী নিয়েৰ AG কলনী হকী ষ্টেডিয়াম ৰোড পোষ্ট অফিচ বিশ্বনাথ ডিষ্ট্ৰিক্ট কামৰূপ আসাম 781029 মানে গুৱাহাটী যিটো বেহাৰবাৰী কামৰূপ ডিষ্ট্ৰিক্টৰ তাতে আপোনালোকৰ এক্সাম চেণ্টাৰ আছে আপোনাৰ টেনশ্যন ল'বলৈ ইয়াতে ফিজিকেল টেষ্ট ড্ৰাইভিং টেষ্ট আপোনাৰ এক্সাম মেডিকেল সকলোখিনি গুৱাহাটী কামৰূপৰ যিটো DIG BSFৰ হেডকোৱাৰ্টাৰ আছে বিশ্বনাথৰ তাতে আপোনালোকে সকলোখিনি দিব পাৰিব ক'তো বাহিৰত যাবলৈ প্ৰয়োজন নাই এইখিনি অনলাইন এপ্লাই কৰা ফটো KB সাইজখিনি কথা দিয়া আছে আৰু ইয়াত প্ৰিফাৰেঞ্চ দিব পাৰিব প্ৰথমতে আপোনালোকে পাম্প অপাৰেটৰ দিওঁ বুলিও পাৰিব কনষ্টেবলত দিওঁ বুলিও পাৰিব ড্ৰাইভাৰ কনষ্টেবল যিকোনো এটা আপোনালোকে যিটোৱে ভাল পায় সেইটোৱে আপোনালোকে দিব পাৰিব এপ্লিকেশ্যন ফিজটো মষ্ট ইম্পৰ্টেণ্ট জেনেৰেল OBC EWS ল'ৰাই 100 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব আৰু যিখিনি SC ST এক্স সাৰ্ভিসমেন কেণ্ডিডেট আছে তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে এইখিনি গোটেইখিনি তথ্য কৰিলোঁ তাৰপিছতে আপোনালোকৰ হাইট চেষ্ট জুখিব হাইট চেষ্ট জোখাৰ পিছতে আপোনালোকৰ ৰানিং হ'ব ৰানিংটো চাই লওক 800 মিটাৰ ৰানিং হ'ব ল'ৰাৰ কাৰণে আৰু ল'ৰাই যিহেতু এপ্লাই কৰিব 800 মিটাৰ 3 মিনিট 15 ছেকেণ্ডৰ ভিতৰত 800 মিটাৰ দৌৰিব লাগিব আৰু কোনো ধৰণৰ নাম্বাৰ নাথাকে ৰানিঙত তাৰপৰা লং জাম্প মাৰিব লাগিব 11 ফুট লং জাম্প মাৰিব লাগিব আৰামছে পাৰিব 3বাৰ চান্স পাব আৰু হাই জাম্প 3 ফুট 6 ইঞ্চি মানে 3.5 ফুট হাই জাম্প মাৰিব লাগিব 3টা চান্স দিব আৰামছে পাছ কৰিব পাৰিব আপোনালোকে অলপ প্ৰেক্টিছ কৰিলে হ'ল তাৰপিছতে আহিলে PET PST পিছত আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব এইখিনি আপোনাৰ মেট্ৰিকৰ চাৰ্টিফিকেট মাৰ্কশ্বিট তাৰপিছত আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ ধুনীয়াকৈ চেক কৰিব তাৰপিছতে আপোনাৰ ডমিচিল চাই তাৰপিছত ট্ৰেড টেষ্ট আহি গ'ল ড্ৰাইভিং টেষ্ট চাই লওক ড্ৰাইভিং টেষ্ট ফৰ লাইট ভেহিকেল মানে LMV যদি থাকে তেতিয়া 50 মাৰ্কৰ হ'ব 25 মাৰ্ক পাব লাগিব পাছ কৰিবলৈ তাৰপৰা ড্ৰাইভিং টেষ্ট অফ হেভি ভেহিকেল HMV কাৰণে আপোনাৰ 50 মাৰ্কৰ হ'ব 25 পাব লাগিব পাছ কৰিবলৈ তাৰপৰা প্ৰেক্টিকেল নলেজ অফ মোৰ মানে আপোনাৰ গাড়ীৰ বিষয়ে যিখিনি বা ইঞ্জিনৰ বিষয়ে যিখিনি সাময়িক জ্ঞান আছে তাৰ ওপৰত 30 মাৰ্কৰ এটা টেষ্ট হ'ব তাৰ ভিতৰত 15 পাব লাগিব তেতিয়াহে আপোনালোকে পাছ কৰিব টোটেল 25 50 65 নম্বৰ পাব লাগিব আপুনি টোটেল 130ৰ ভিতৰত তেতিয়াহে ড্ৰাইভিং মানে ট্ৰেড টেষ্টটো পাছ কৰিব তাৰপিছতে আপোনালোকৰ OMR বেছ বা CBT এক্সাম হ'ব তাত 100 মাৰ্কে থাকিব 100টা কুৱেশ্যন ডাইৰেক্ট আপোনালোকে 100টা কুৱেশ্যন 100 মাৰ্কে থাকিব তাত প্ৰশ্ন আহিব 20টা জেনেৰেল নলেজৰ কুৱেশ্যন আহিব অংকৰ 20টা কুৱেশ্যন আহিব তাৰপৰা এনালাইটিকেল এবিলিটি মানে ৰিজনিঙৰ আপোনাৰ আহিব 20টা কুৱেশ্যন 20 মাৰ্ক তাৰপৰা অবজাৰ্ভ এণ্ড ডিষ্টেঞ্চ মানে আপোনাৰ গাড়ীৰ বিষয়ে যিখিনি বেছিক নলেজ আছে তাৰ 20টা কুৱেশ্যন 20 মাৰ্ক আৰু বেছিক নলেজ ইংলিছ অৰ হিন্দী বা ইংলিছৰ গ্ৰামাৰৰ 20টা কুৱেশ্যন 20 মাৰ্ক আহিব টোটেল 100টা কুৱেশ্যন 100 মাৰ্ক থাকিব টোটেল 120 মিনিট 2 ঘণ্টা সময় থাকিব আৰু তাত কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে আপুনি ভুল উত্তৰ কৰিলেও কোনো ধৰণৰ নাম্বাৰ নাকাটে নিগেটিভ মাৰ্কিং নাথাকে তাৰপৰা আনৰিজাৰ্ভ EWS এক্স সাৰ্ভিসমেনে 35 পাব লাগিব 100ৰ ভিতৰত পাছ কৰিবলৈ তাৰপৰা SC ST OBC যদি হয় 33 নম্বৰ পালে আপোনালোকে পাছ কৰিব এইটো কোৱালিফাইং মাৰ্কত কিন্তু মাৰ্ক হ'ব কিন্তু আপোনালোকে চাকৰি পাবলৈ অলপ সৰহ নম্বৰ উঠাব লাগিব এক্সামত ভাল নম্বৰ এটা পালেহে আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব যিহেতু এটা কাট অফ বনিব আৰু কাট অফ অলপ হাই লেভেলতে যাব কিয়নো যিহেতু অল ইণ্ডিয়া বেছত হয় কোনো ধৰণৰ ষ্টেট ৱাইজ পোষ্ট নাই সেইবাবে আপোনালোকে ভালদৰে পঢ়া শুনা কৰিব লাগিব তাৰপিছতে DME RME মানে মেডিকেল টেষ্ট হ'ব মেডিকেল টেষ্টত কিবা পইণ্ট পালে RME হ'ব RME যদি কম পাছ কৰিব যদি ফেইল কৰে আপোনাৰ ডিছকুৱালিফাই হ'ব এইখিনিয়ে চিলেকশ্যন প্ৰচেছ গোটেইখিনি কৰি দিলোঁ আপোনালোকৰ যিমান লগৰ বন্ধু বান্ধৱী দাদা বাইদেউ যিমানখিনি আছিলে সকলোলৈকে ভিডিঅ' শ্বেয়াৰ কৰিব যিহেতু যথেষ্টখিনি বয়সলৈকে ইয়াত এপ্লাই কৰিব পাৰিব 32 বছৰলৈকে যিহেতু পাৰিব SC ST ল'ৰাই সেইবাবে আপোনাৰ ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব যিমানখিনি লগৰ বন্ধু বান্ধৱী দাদা আছে কিয়নো ইয়াত যিসকলে গাড়ী চলাব জানে তেওঁলোকে সেইখিনি পোষ্টৰ কাৰণে এলিজিবল হ'ব যিহেতু ড্ৰাইভিং টেষ্ট হ'ব আপোনালোকেও এপ্লাই কৰিব পাৰে এতিয়াও সময় আছে আপোনালোকে এতিয়াও পৰা যদি গাড়ী শিকেগে নিশ্চয় পাৰিবগৈ
এপ্লাই কমেণ্ট যদি লাইচেঞ্চ আছে এপ্লাইটো কৰি থ'ব, তেতিয়া আপোনালোকৰ সুবিধা হ'ব। এইখিনি গোটেই তথ্যখিনি দিলোঁ। ডেছক্ৰিপশ্যনত আগৰ ভিডিঅ'টো লিংক পাই যাব, সেই ভিডিঅ'টো গৈ চাই ল'ব, তেতিয়া খৰচি মাৰি গোটেই কথাখিনি জনাৰ পিছত আপোনালোকে এপ্লাই কৰিলে ভাল হ'ব। চেনেলটো ছাবস্ক্ৰাইব কৰিব, ইনফৰ্মেশ্যনখিনি পাই যদি ভাল লাগিলে লাইক কৰিব। নেক্সট আকৌ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পাম। ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম চেনেলৰ লিংকটো দি থৈছোঁ, তাতে সেই লিংকটোত গৈ আপোনালোকে টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তাতে ন'টিছখনো দি দিম আৰু প্ৰতিটো ভিডিঅ'ৰ লিংক পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব টেলিগ্ৰাম চেনেলৰ, আৰু ইনষ্টা আইডিটো দি থৈছোঁ, ফ'ল' কৰি ৰাখিব। নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।